নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনত পিয়নৰ চাকৰিৰ বিজ্ঞাপন এটা লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই ইয়াৰ আগতেও পিয়নৰ বিজ্ঞাপনৰ বিষয়ে আপোনালোকক জনাইছিলোঁ আৰু বহুকেইটা ডিষ্ট্ৰিক্টৰ পিয়নৰ চাকৰি বিজ্ঞাপন আমি এই চেনেলৰ জৰিয়তে আলোচনা কৰিছিলোঁ। আজিও ঠিক তেনেধৰণে এখন বিশেষ জিলাৰ পিয়নৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো যিহেতু পিয়নৰ কাৰণে আহিছে, ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব আৰু শিক্ষা কিমান লাগিব, বয়স কিমান প্ৰয়োজন হ'ব আৰু কিমান তাৰিখে ইয়াৰ লাষ্ট ডেট হ'ব, এই সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ আপোনালোকৰ কাৰণে এটা পিয়নৰ বিজ্ঞাপন লৈ আহিছোঁ। এই পিয়নৰ পদকেইটা ক'ৰ পৰা খালী হৈছে আৰু ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, এই বিজ্ঞাপনটো 7 জুলাই 2025 প্ৰকাশ কৰা হৈছিল বিভাগৰ ফালৰ পৰা। এতিয়া আমি আহোঁ এই পদটোৰ কিমানটা পদ আছে। যিহেতু পিয়নৰ পদ আমি অলৰেডি গম পাইছোঁৱেই যে পদটো পিয়নৰ পদ, এতিয়া কিমানটা পদ আছে আমি চাওঁ আহক। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে যিটো পদ আছে এইটো গ্ৰেড 4 হয় পিয়নৰ পদ। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 4টা। এইটো নিশ্চয় দেখিছে 4টা পদ আছে। ইয়াৰে কেটেগৰী ৱাইজত ভাগ আছে, আপোনালোকে এইকেইটা চাওক। আনৰিজাৰ্ভত 2টা, SCত 1টা আৰু PWDত 1টা, মুঠ 4টা পদ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিহেতু পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউঞ্চেছ থাকিব, ইয়াতে আপোনালোকৰ পে স্কেলটো হ'ব 12,000 টকাৰ পৰা 52,000 টকা আৰু গ্ৰেড পে'টো থাকিব আপোনালোকৰ 3,900 টকা। এইটো আপোনালোকে জানিলে পদকেইটাৰ দৰমহা কিমান হ'ব আৰু পদ কিমানটা আছে এইখিনি কথা জানিলে। এতিয়া আমি চাওঁ ইয়াতে আপোনালোকৰ যিখিনি ক্ৰাইটেৰিয়া থাকিব, যেনে এজ, কোৱালিফিকেশ্যন, এইখিনি বস্তু আপোনালোকক জনাব লাগিব। গতিকে প্ৰথমতে মই আপোনালোকক ইয়াতে জনাইছোঁ যে বয়সৰ কথাটো, অৰ্থাৎ এজৰ কথাটো। এজটো আপোনালোকক চাওক, ইয়াতে 18ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। 7/8/2025 অৰ্থাৎ 7 আগষ্টলৈকে আপোনালোকৰ বয়সটো 18ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে ৰিলেক্সেশ্যন পাব। যিসকল SC, ST, OBC, MOBC আৰু এক্স ছাৰ্ভিচমেন, PWD কেণ্ডিডেট, তেওঁলোকৰ কাৰণে এজৰ ৰিলেক্সেশ্যন থাকিব। ইয়াতে SC আৰু STৰ কাৰণে ইয়াতে চাওক 5 বছৰ, OBC আৰু MOBCৰ কাৰণে 3 বছৰ আৰু 42 বছৰ বয়সলৈকে কৰিব পাৰিব এক্স ছাৰ্ভিচমেনসকলে। অৰ্থাৎ ইয়াতে 2 বছৰ দিয়া হৈছে আৰু 10 বছৰ থাকিব আৰু 50 বছৰ হ'ব। তেতিয়া 10 বছৰ যদি দিয়া হয় তেতিয়াহ'লে 50 বছৰ হ'ব। এইটো এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া হৈছে। এইখিনি নটিফিকেশ্যন আছে, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। 50 বছৰ বয়সলৈকে যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, এইটো উল্লেখ আছে ইয়াতে। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা বস্তু চাব লাগিব, এইখিনি যিখিনি পদ, এই পদখিনিৰ কাৰণে আপোনালোকৰ মেইন যিটো কোৱালিফিকেশ্যনটো ইয়াতে কিমান বিচৰা হৈছে চাওক। আপোনালোকে ক্লাছ 8 বিচৰা হৈছে। ক্লাছ 8 পাছ যদি হয় তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। পদটোৰ কথা সম্পূৰ্ণভাৱে ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। কিন্তু ইয়াতে এটা কথা উল্লেখ আছে, কিন্তু ইয়াতে আপোনালোকে চাওক, বাট কেণ্ডিডেট হু হেভ পাছ 12 এণ্ড এবভ শ্বেল নট বি ইলিজিবল ফৰ দ্য পোষ্ট।
যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ বা ইয়াতকৈ ওপৰত যদি পাছ কৰি আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে যোগ্য নহ'ব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। আৰু ইয়াৰ বিষয়ে পদখিনিৰ বিষয়ে আৰু যদি আমি জানিব বিচাৰোঁ অধিক, ইয়াৰ কাৰণে আপোনালোকে চাব লাগিব, আপোনালোকে যেতিয়া ফৰ্ম ছাবমিট কৰিব ফৰ্মৰ লগত আপোনালোকে কি বস্তু দিব লাগিব এইখিনি কথা ইয়াতে উল্লেখ আছে। ফৰ্মৰ লগত আপোনালোকে এইটো লিখিছে, আপোনালোকে সেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েল ৰিগাৰ্ডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, লগতে আৰু 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে লগত গাঁঠি দিব লাগিব। যিহেতু এই পদকেইটা যে ডিষ্ট্ৰিক্ট ছেছন জাজ কোকৰাঝাৰ ইয়াৰ পৰা যিহেতু পদকেইটা আহিছে, গতিকে আপোনালোকে এই ফৰ্মখন, যিখন ফৰ্ম আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব, সেই এপ্লিকেশ্যন ফৰ্মৰ আপোনালোকে এই অফিচলৈ, এইটো অফিচলৈ আপোনালোকে পঠাব লাগিব। দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ কোকৰাঝাৰ, এই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব। বাই পোষ্ট আপোনালোকে পঠিয়াব পাৰে, ৰেজিষ্টাৰ্ড পোষ্ট কৰিব পাৰে বা আপোনালোকে কুৰিয়াৰ কৰিব পাৰে। যিকোনো ধৰণৰ পোষ্টত বা কুৰিয়াৰ কৰি আপোনালোকে তালৈ পঠাব লাগিব। ইয়াৰ পঠিওৱাৰ লাষ্ট ডেটটো আপোনালোকে ইয়াতে চাওক, কিমান তাৰিখে লাষ্ট ডেট হ'ব এইটো কথা ইয়াতে মই আপোনালোকক জনাই থৈছোঁ। লাষ্ট ডেটটো হৈছে 7 আগষ্ট। 7 আগষ্ট নিশ্চয় ওচৰত আহি পাইছে, গতিকে আপোনালোকে ডকুমেণ্টছবিলাক ৰেডি কৰি সোনকালে বস্তুবিলাক পঠাওক। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰ কেনেকৈ হ'ব, ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউৰ পিছত ভাইভা হ'ব। আৰু আপোনালোকে যিটো এনভলপৰ ওপৰত এনভলপত আপোনালোকে পঠাব, তাত আপোনালোকে এনভলপটোৰ ওপৰত এইটো হেডিংটো আপুনি লিখি দিব, কেপিটেল লেটাৰ লিখিব লাগিব, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন এইটো লিখিব লাগিব। এনভলপৰ ওপৰত আপোনালোকে এনেধৰণে লিখি দিব লাগিব। এইটো গম পালে। আৰু ইয়াৰ যদি সবিশেষ আপোনালোকে ইয়াৰ পিছৰ কণ্ডিশ্যনখিনি জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে এই অফিচিয়েল ৱেবছাইটটো নিশ্চয় দেখা পাইছে, kokrajhar.dcode.gov.in, এই ৱেবছাইটত আপোনালোকে গ'লে সবিশেষ আপোনালোকে চাব পাৰিব। এইটো আপোনালোকে বুজি পালে নিশ্চয় এতিয়া। আৰু ইয়াতে আপোনালোকে জানিবলগীয়া কথা কি আছে মই আপোনালোকক জনাই দিছোঁ। ইয়াতে এইটো এড্ৰেছটো আপোনালোকক জনাইছোঁৱেই, যিটো এড্ৰেছত আপোনালোকে ফৰ্মটো পঠাব লাগিব, এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। এইখিনি সকলোখিনি আপোনালোকক মই জনাই দিলোঁ। আৰু কিবা যদি আপোনালোকৰ ইয়াতে থাকি গৈছে, জানিবলগীয়া যদি আছে, তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব, নতুবা আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক এই বিজ্ঞাপনটো বিষয়ে আৰু অধিক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ভিডিঅ'টোৰ মাজত হয়তো কিবা ভুল ত্ৰুটি ৰৈ যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আজিলৈ ইমানেই। থেংক ইউ।